यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। एफसीआईएल के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, एचएफसीएल की बरौनी इकाई और बीवीएफसीएल की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। পশু সম্পদত ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰতে আটাইতকৈ চহকী। গো সম্পদত ভাৰতবৰ্ষই পৃথিৱীৰ ভিতৰতে প্ৰথম স্থানত আছে। অসমতো যোৱা 10-15 বছৰমানৰ পৰা বহু যুৱকে বাণিজ্যিকভাৱে গোপালন কৰিবলৈ আগবাঢ়ি আহিছে আৰু ইয়াৰে বেছিভাগেই সফলো হৈছে। বিশেষকৈ বজালী জিলাত নীৰৱে যেন আন এক শ্বেত বিপ্লৱৰ সূচনা হৈছে। এই শ্বেত বিপ্লৱত জড়িত হৈ পৰিছে বহু শিক্ষিত নিবনুৱা। এনে এগৰাকী যুৱকেই হৈছে বজালীৰ বামাখাটাৰ কমল ডেকা। 4 বছৰ পূৰ্বে গোপাম আৰম্ভ কৰা শ্ৰী ডেকাৰ গোপামত বৰ্তমান দৈনিক গড়ে 290 লিটাৰ গাখীৰৰ উৎপাদন হয়। ৰাজ্যিক পশুপালন আৰু পশু চিকিৎসা বিভাগৰ পৰা সকলো ধৰণৰ সহায় সহযোগিতা লাভ কৰা শ্ৰী ডেকাই বিভাগৰ ৰাষ্ট্ৰীয় পশুধন অভিযান চমুকৈ NLMৰ আঁচনিৰ অধীনত উন্নত জাতৰ ঘাঁহ খেতিৰ বাবে 4,000 টকাৰ আৰ্থিক অনুদানো লাভ কৰিছে। আহকচোন শ্ৰী ডেকাৰ মুখেৰে শুনো তেখেতৰ সফলতাৰ কাহিনী। আমি এই যে গোপামখন দেখিছো, আপুনি আৰু আপোনাৰ দাদাই আৰম্ভ কৰিছিল নহয় জানো? কিমান বছৰ আগতে আৰম্ভ কৰিছিল আৰু কেইটা গৰুৰে কৰিছিল প্ৰথম? 4 বছৰ হ'ল। আমি প্ৰথম 15টা আছিল, চেউৰী গৰু আছিল। হয়। নেক্সট তাৰে পিছত পোৱালি হ'ল, হৈ এনেকৈ গাই হৈ গ'ল। বাৰী এতিয়া আপোনালোকৰ কিমান গৰু আছে? এতিয়া 27টা আছে। আৰু দৈনিক গাখীৰৰ উৎপাদন কিমান হয় গড়ে? দৈনিক এতিয়া 290 লিটাৰ। 290 লিটাৰ। আৰু এই গাখীৰখিনি আপোনালোকে ক'ত বিক্ৰী কৰে? এই গাখীৰখিনি পূৰবী ডেইৰীত দিয়ে। মানে আগবেলাও দিয়ে, গধূলিও দিয়ে? অঁ, 2 টাইম। আৰু পূৰবীৰ পৰা আপোনালোকে কি দাম পাই আছে প্ৰতি লিটাৰত? এতিয়া 45-47 এনেকুৱা। এক্সট্ৰা বোনাছ আছে। আৰু তেওঁলোকেতো গাখীৰৰ গুণাগুণ পৰীক্ষা কৰিহে দামটো দিয়ে নহয় জানো? গাখীৰৰ গুণাগুণ পৰীক্ষা কৰে। ফেট আৰু SNF? ফেট SNF চাই। আৰু আপোনালোকে মানে 45 টকা পাই আছে? 45। আৰু অকল পূৰবীকে দিয়ে নে আৰু কেতিয়াবা আপোনালোকে ধৰক দৈ বা ক্ৰীম বা পনীৰ বনায়? নাই, অকল পূৰবীকে দি থকা গৈছে। গোটেইখিনি পূৰবী। আৰু কিমান দিনৰ মূৰত পইচাটো পায় আপোনালোকে পূৰবী? 10 দিনৰ মূৰত। মাহত নিয়মীয়াকৈ পাই আছে? অঁ, নিয়মীয়া। মাহত 3টা ইনষ্টলমেণ্ট হয়। গাখীৰৰ মূল্যটো পোৱাত কোনো অসুবিধা? অসুবিধা মানে। আপুনি আৰু আপোনাৰ দাদাই পঢ়া শুনা কিমানলৈকে কৰিছিলে? হাই ছেকেণ্ডেৰী 2টাই। আৰু ইয়াৰ আগত কিবা বেলেগ কাম কৰিছিল নেকি, নে গোপামখনে আৰম্ভ কৰিছিল প্ৰথম? মই এনেই বেলেগ কোম্পানীত কাম কৰিছিলোঁ, কৰি দাদাই ফাৰ্মখন কৰলা। আহি এনেই আৰু মই দাদাৰ লগত অলপ লাগি দিওঁ। আৰু বৰ্তমান আপোনালোকে মানে গোপামখন যি ধৰণে আগবাঢ়ি আছে, আপোনালোক সন্তুষ্ট নে ইয়াত? সন্তুষ্ট বুলিও ক'ব লাগিব, যিহেতু নিজে কৰা গৈছে, চৰকাৰীভাৱে একো পোৱা নাই। আপোনালোকে নিজৰ পইচাৰে? বৰ্তমান নিজৰ পইচাৰে। ভৱিষ্যতে কিবা মানে ৰাজ সাহায্যযুক্ত ঋণ পালে লোৱাৰ ইচ্ছা আছে আপোনাৰ? লোৱাৰ ইচ্ছা আছে। আৰু আপোনালোকে ঘাঁহ খেতিও কৰিছে নেকি? ঘাঁহ খেতি কৰা গৈছে। কিমান মাটিত কৰিছে? ঘাঁহটো 4 বিঘা মাটিত কৰা গৈছিল। ইয়াত নহয়, ঘাঁহটো অলপ বেলেগ জেগাত আছে। হয়। কি ঘাঁহ কৰিছে আপোনালোকে? এতিয়া ওটছ ছিটা গৈছে। তেতিয়াহ'লে আপোনালোকৰ দানাৰ নামত হোৱা খৰচটো অলপ কমি আছে? অলপ কমি আছে, বা খেতটো আমাৰ খৰচাটো কমি আছে ঘাঁহটো থকাৰ কাৰণে। আৰু আপোনালোকে কিবা প্ৰশিক্ষণ লৈছে নেকি? মানে নাই, প্ৰশিক্ষণ লোৱা নাই। সুবিধা পালে লোৱাৰ ইচ্ছা আছে? সুবিধা পালে ল'ব লাগিব। আৰু আমি দেখিছোঁ যে এই মিল্কিং মেচিনেৰে আপোনালোকে গাখীৰ খীৰাই। এই মিল্কিং মেচিনটো কোনে দিছে আপোনালোকক? এইটো মিল্কিং মেচিনটো পূৰবী ডেইৰীৰ পৰা দিছে। ইয়াক ব্যৱহাৰ কৰেনে আপোনালোকে? ব্যৱহাৰ কৰিছে। আৰু
কিন্তু ৰাতিপুৱা হ'লে লাইন নাথাকে, নাথাকিলে অসুবিধা হৈ যায়। তাৰ বিনিময়ত সদায় ব্যৱহাৰো নহয়, লাইনক ৰখি থাকিলেতো সেই গাখীৰটো ৰখি নাথাকে। মানে কাৰেণ্ট থাকিলে আপোনালোকে কাৰেণ্ট থাকিলে হয়, কাৰেণ্ট নহ'লে নহয়। ব্যৱহাৰ কৰে অঁ, আৰু নহ'লে মানে হাতেৰে। কিন্তু কাৰেণ্টৰ কাৰণ প্ৰায় নাথাকেই ৰাতিপুৱাৰ ভাগত। আৰু যিটো আপোনালোকে এই পানীৰ ব্যৱস্থা কৰিছে ওপৰৰ পৰা পৰি অহা, এই পৰামৰ্শখিনি আপোনালোকক কোনে দিছিলে? এইটো ইউটিউবত চাইয়ে কৰা গৈছিল। আৰু আপোনালোকৰ ওচৰৰ যি পশু চিকিৎসালয় বা ৰাজ্যিক পশুপালন বিভাগ, এই বিভাগৰ পৰা আপোনালোকে কেনেকুৱা সহায় সুবিধা পাই আছে? ভাল সুবিধা পাইছোঁ। মানে গৰুৰ পোৱালি যিখিনি হৈ আছে আপোনালোকৰ চব বেজি দিয়াৰ ফলতে হৈ বেজি দিয়াৰ ফলত হৈছে। আৰু আপোনালোকে নিয়মীয়াকৈ বা পাঠক ছাৰক যেতিয়া বিচাৰে যে তেতিয়া আহি যায়, ৰাতি গ'লে ৰাতিও আহি, ডেলিভাৰী কেছ কৰিব লাগে ৰাতি হ'লে ৰাতিও আহি যায়। সেইটো দ্বাৰা মিছা ক'ব লগা কোনো একো নাই। ইয়াত যিটো ভাল পাইছোঁ সেইটো ভাল ক'ব লাগিব। মানে যেতিয়াই আপোনালোকে বিচাৰিছে তেতিয়াই পাইছোঁ ছাৰ। হয়তো ছাৰে ক'ব বোলে মোৰ আধা ঘণ্টা দেৰি হৈছে, এনে এটা কথা, কিন্তু নেক্সট আহি যায়। সেইটোৰ পৰা কোনো প্ৰব্লেম পোৱা নাই। মানে বিভাগৰ যিখিনি সহযোগিতা বা সঁহাৰি, এইখিনিত আপুনি সন্তুষ্ট? আৰু ডিপাৰ্টমেণ্টৰ ডক্তৰৰ ফালৰ পৰা সন্তুষ্ট, কিন্তু বাকীটো আৰু সন্তুষ্ট নহয়। বিভাগেতো ধৰক ঋণ দিব নোৱাৰে, নাই হ'লেও চবক আৰু ভেকচিনগিলা দিব পাৰে। প্ৰথম কথা সেইটোতো নাই, টাইমত নাই না বস্তুটো। টাইমত আহিলে টাইমত দি দিব পাৰি। কিন্তু বৰ্তমান চাগে চবকাটোতো আমাৰ NADCP যিটো আঁচনি, মানে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিছে, গতিকে চবকা এতিয়া আমি জনাত মানে বিনামূলীয়াকৈ সমগ্ৰ দেশতে দিয়া হ'ব। দি থকা যায়, কিন্তু ধৰক চোৱা আমি ছমাহৰ মূৰে মূৰে দি আছোঁ, সেইটো ৰখিব লাগিলে আমাৰ টাইমটো নিমিলে। মানে আপোনালোকে যেতিয়া বিচাৰে তেতিয়া হয়তো পোৱা নাই। ধৰক আমি গৰু এটা কিনি আনিলোঁ ক'ৰবাৰ পৰা, আমিতো সেইটো দিব লাগিব, নহ'লেতো আমাৰ গোটেইকেইটা গৰুৰে হৈ যাব। সেনেহেন হৈ এটা গৰু আনিলে ধৰক এটা কিনে ছাৰে আহি দি যায়। মানে চৰকাৰে যেতিয়া দিছে ধৰক তেতিয়া আপোনালোকৰ হয়তো মিলা নাই, কিন্তু চৰকাৰে যেতিয়া আঁচনি মতে দি আছে, হয় চৰকাৰী আঁচনি ধৰক আজি দিয়া নাই, কিন্তু আমি গৰু এটা আনিলেতো আমি দিবাই লাগিব আজি। সেইটো ছাৰৰ লগত যোগাযোগ হৈ সেইটো ছাৰে সেই কৰি দিয়ে। আৰু আপোনালোকে গৰু বঢ়াম বুলি ভাবিছে নেকি? বঢ়াম বুলি ভাবি আছোঁ। কিমান মান গৰু পোহাৰিছে? ম'হ পুহোঁ বুলি ভাবি আছিলোঁ, ম'হ আৰু গাহৰি। মানে কি কাৰণ? কি কাৰণ বুলি কওঁ, এতিয়া গৰু যেনেকৈ ইনকামটো পাই আছোঁ, এতিয়া গৰু গাহৰি সেনেকৈ ইনকাম এটা পালে ভাল হয়। এতিয়া এওঁ কৰ্মচাৰী হ'লেও আৰু কৰ্মচাৰী নহয় আমাৰ হিচাপত। সিয়াৰ পৰিয়াল চলি আছে, আমাৰ চলি আছোঁ। হয়তো গাহৰি আনিলি ধৰ তাতে এটা পৰিয়াল চলিব পাৰিব, আমিও পালোঁ। সেনে হিচাপত মানে আন কেইজনমান যুৱককো সংস্থাপন দিয়াৰ কাৰণে। আমাৰ এই ল'ৰা বাহিৰত কোম্পানীত কাম কৰি আছে, সেই হিচাপে যদি 4জন আমি কিবা খাটাব পাৰোঁ ইয়াত, আমিও খালোঁ তাহোমো সেই 4জন। মানে বেলেগ ৰাজ্যত গৈ সৰু সুৰা ধৰক চিকিউৰিটি গাৰ্ডৰ কাম কৰা, ইয়াত যদি তাতকৈ উপাৰ্জনটো বেছি পায়। আজি আত্মনিৰ্ভৰ অসম গঢ়িবলৈ ৰাজ্যখনক প্ৰয়োজন কমল ডেকাৰ দৰে আৰু বহু যুৱকৰ। ছাগলীক কোৱা হয় দুখীয়া মানুহৰ গাই গৰু বুলি। তুলনামূলকভাৱে কম ঠাইতে কম মূলধনেৰে আৰু কম কষ্টতে ছাগলী পালন কৰিব পাৰি। গ্ৰাম্যাঞ্চলৰ বহু মহিলাই ছাগলী পালনৰ লগত জড়িত হৈ থাকি পৰিয়ালৰ উপাৰ্জনত অৰিহণা আগবঢ়োৱাৰ উপৰিও নিজৰ বাবে প্ৰয়োজনীয় কিছু সা সামগ্ৰী আনৰ ওপৰত নিৰ্ভৰ নকৰাকৈ ক্ৰয় কৰিব পাৰিছে। এয়া পাঠশালাৰ মুগুৰিয়াৰ এনে এগৰাকী মহিলা ছাগলী পালক সৰজু কাকতি। শ্ৰীমতী কাকতিৰ বৰ্তমান 9জনী ছাগলী আছে। আপুনি যে ছাগলী পুহিছে, কেতিয়াৰ পৰা পোহা আৰম্ভ কৰিছে? আজি 2 বছৰমান হ'ল। প্ৰথম কেইজনী ছাগলীৰে আৰম্ভ কৰিছিল? প্ৰথম একজনী আছিল। আৰু আপুনি কি ভাবি মানে ছাগলী পোহা আৰম্ভ কৰিলে? মই ভাবিলোঁ যে এখেতে গৰুৰ হেৰিত থাকে, কিন্তু গৰুৰ ইনকামেদি আমাৰ অলপমান দিগদাৰী হ'ব বুলি ভাবি মই প্ৰথমতে একজনী ছাগলী আনিলোঁ। আনি ভাবিলোঁ কি ছাগলীকেইটাক কেনেকৈ কি কৰিম। এই ছাগলীৰো অসুখ পাতি হয়, কিন্তু এনেহেন নাছিল আগতে, অলপ বেলেগ আছিল, লিন থিনহেন আছিল কিছুমান। তাৰপিছত আমাৰ পাঠক ছাৰৰ সহায় সহযোগ ল'লোঁ আৰু কিছুমান ঔষধ পাতিও ছাৰে দি এনেকৈ এই ছাগলীকেইটা কিন্তু ইটা মৰম লগা হৈছে। আৰু বিক্ৰী চিক্ৰীও কৰিব পাৰোঁ। এটা ছাগলী বিক্ৰী কৰি 4,000 আৰু ডাঙৰ হ'লে 5,000ও পাওঁ। তাৰপিছত সেই বিক্ৰী কৰা পইচাই দি মোৰো কিছুমান খৰচ পাতি হয়, আৰু বাবু হুঙো ক'ৰবাত বাহিৰত গ'লে যদি খোজে পইচা পাতিখিনি মই যোগান ধৰিব পাৰোঁ। আৰু তেখেতক মই ক'ব নালাগে,
সেইটো ফালৰ পৰা সহায় পাইছোঁ। আৰু কাপোৰ পূজা চাপোৰো বিহুত কিবা পূজা চলা তলা দিব বিহুত মন গ'লে দিব পাৰে পাৰোঁ। কাপোৰ চাপোৰ যদি বাবুহাক লাগে ফটকে বা স্কুলতে 500 টকা এটা লাগিল মই নিজে দিবা পাৰোঁ। এই ছাগলীখিনিৰ পৰাই মই দিবা পাৰোঁ। আপুনি কিমান বয়সৰ ছাগলীত ধৰক 3000 টকা যে পায় বুলি ক'লে বা 4000 5000 এই কিমান বয়সত কিমান মান দাম পায় আপুনি? 6 মাহ যদি হয় এটা এই মতা ছাগলী বা খাচী হ'লেতো 1 বছৰ হ'লে আমি মোটামুটি 8000 9000 পাওঁ। যদি 6 মাহমান হয় এটা মতা তেতিয়াহ'লে আমি 4000 টকা পাওঁ। আৰু যদি এই মাইকী কিবা কাৰণত আৰ্থিক বা কিবা অসুবিধাৰ কাৰণে যদি এই মাইকী এই ডাঙৰ বিক্ৰী কৰিব লগা হয় তেতিয়াহ'লে আমি 7000 6000 এনেকুৱা পাওঁ। আৰু বছৰত 3টা বা 4টা বিক্ৰী কৰে আপুনি? মোটামুটি মানে 15-16 মান টকা আপুনি পায় আৰু বছৰত? 15000 14-15000 মান পাওঁ। মানে এটা হাত খৰচ ওলায় আৰু? নাই আৰামছে হয় আৰু তাৰমানে। আৰু আপুনি আমি শালো দেখিছোঁ, শালো মই শাল বওঁ, কিন্তু মই শাল মোক লগাখিনি বাদে মই মোটামুটি এবাৰত মই 26খন 27খন গামোচা বই মোক যদি লাগে 10খন বাকীবিলাক মই বিক্ৰী কৰি দিওঁ। মানে ঘৰৰ উপাৰ্জনত আপুনিও মানে এটা ভূমিকা গ্ৰহণ কৰি আছে আৰু? আছোঁ। আৰু ছাগলীবিলাকক ঔষধ পাতি নিয়মীয়াকৈ খুৱাই ন? পেলুৰ ঔষধ হওক? পেলুৰ ঔষধ আৰু ভিটামিন থাকে। তাৰপিছত পোৱালীকেইটা গাখীৰৰ কাৰণে যিটো আমাক লাগে ঔষধ সেইটো ব্যৱহাৰ কৰোঁ। আৰু তাৰমানে অন্য ছাগালতকৈ আমাৰ ছাগালে তাৰমানে অলপমান দেখনীয়া। মানে আপুনি পশুপালন বিভাগৰ পৰা যেতিয়াই যি সহায় বিচাৰিছে বা পৰামৰ্শ পাই আছে আপুনি, নহয় জানো? পাই আছোঁ। আৰু আপুনি কিবা ঋণৰ কাৰণে আবেদন কৰিছে নেকি বা চৰকাৰী কিবা অনুদান পাব নেকি? চৰকাৰী অনুদান মানে ছাৰ সেই কি বজালী ব্লকৰ অধীনত MGNREGA কাৰণে তাৰমানে মই সেই কৰিছিলোঁ, আবেদন কৰিছিলোঁ। কিন্তু মোৰ নামটো ইতিমধ্যে এপ্ৰুভেল হৈ আহিছে, কিন্তু মই বস্তুটো তাৰমানে মোৰ সেই হৈ অহা নাই। মানে পাব আৰু ধৰক? পাম, কিন্তু মোৰ লিষ্টত নাম চাম আছে। তেতিয়া অলপ আৰু ডাঙৰ কৰিব? ডাঙৰ কৰিম। আৰু ছাগলী তাগলীও মোটামুটি 20-25টা মান কৰাৰ ভাৱ আছে। আৰু শাল চালো অলপমান দামী সূতাৰ কাপোৰ বব পাৰিলে ছাৰ ভাল হয়, আৰু পইচা পাতি অলপ বেছিকৈ পাওঁ। আৰু আমি দেখিছোঁ যে আপোনালোকৰ আগত ধৰক এটা সাধাৰণ ঘৰ এটা আছিলে, এতিয়া পকী ঘৰ হৈছে। আপোনাৰ স্বামীয়েও ধৰক গো পালনত মনোনিৱেশ কৰিছে। মানে গো পালন ছাগলী পালন কৰি আপোনালোকে যি উপাৰ্জন ইয়াত সন্তুষ্ট আৰু ন? আপোনালোক সন্তুষ্ট। এতিয়া যদি ছাৰ আমাক এই গো পালন বা ছাগলীৰ কাৰণেওতো আমি দানাই ব্যৱহাৰ কৰোঁ, সুলভ মূল্যত যদি হয় চৰকাৰে দিয়ে আমি আৰু তাৰমানে লাভৱান হ'ব পাৰিম। এনেদৰে ছাগলী পালনে মহিলা সবলীকৰণতো অৰিহণা যোগাইছে। বজালী জিলাত পশুপালনে আজি এক নতুন মাত্ৰা আৰু গতি লাভ কৰিছে। বিশেষকৈ MGNREGAৰ অধীনৰ স্বনিৰ্ভৰশীল আঁচনি আৰু KCC ঋণৰ ক্ষেত্ৰত জিলাখনে উল্লেখনীয় সফলতা লাভ কৰিছে। এই আঁচনিৰ অধীনত পাব পৰা সুবিধা আৰু পশুপালন আৰু পশু চিকিৎসা বিভাগে পশুপালকসকলক কিদৰে উপকৃত কৰিছে সেই বিষয়ে বজালীৰ পশু চিকিৎসা বিষয়া ডাক্তৰ হিতেশ পাঠকে এনেদৰে কয়। নতুনকৈ বজালী জিলা গঠিত হোৱাৰ পাছত আজি সমগ্ৰ বজালী জিলাতে মই পশু চিকিৎসক বিষয়া হিচাপে যিখিনি কৰিছোঁ আমাৰ আঁচনিৰ কাম, আমাৰ আঁচনি বুলি কওঁতে আমাৰ বজালী অঞ্চলত KCC লোন চলি আছে, যিটো লকডাউনৰ পিৰিয়ডত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ভেটেনাৰী ছেক্টৰকো দিছে। আৰু এই ক্ষেত্ৰত আমাৰ যিটো KCC লোন, এই KCC লোনটো এনেকুৱা ধৰণৰ কাম, মানে এই ছিষ্টেমটো যিহেতুকে KCC লোন স্কেল অফ ফাইনেন্সটো ডায়েৰী ছেক্টৰত 1,41,000 প্ৰথমতে পায়, গটাৰী ছেক্টৰত 87,000 পায়, আৰু পিগাৰী ছিষ্টেমত 1,79,000 পায়। ইয়াৰ যদি আমি লোন ৰিকভাৰীটো, ইয়াত কোনো EMI নাথাকে, লোন ৰিকভাৰীটো ৰেগুলাৰ কৰা হয়, আৰু অন 31 মাৰ্চত যদি জিৰ' বেলেঞ্চ কৰা হয় তেতিয়াহ'লে সেই ফাৰ্মাৰটোৰ পাৰ মান্থ মানে 2% ইণ্টাৰেষ্ট হয়। গতিকে এই ক্ষেত্ৰত আমাৰ গভৰ্ণমেণ্টে, চৰকাৰে যথেষ্ট পৰিমাণে গোপালক হওক, ছাগলী পালক হওক, গাহৰি পালক হওক,
এইবিলাকক সুবিধা দিছে। আৰু বেংকেও এই ক্ষেত্ৰত KCC লোনৰ ক্ষেত্ৰত আমাৰ বেংকৰ ফালৰ পৰাও যথেষ্ট সঁহাৰি পোৱা গৈছে। এতিয়া যদি সেই মানুহটোৱে আমাৰ মাৰ্চৰ 31 তাৰিখে জিৰ' বেলেঞ্চ কৰিব পাৰে, তেনেহ'লে সেই মানুহটোক বেংকৰ ফালৰ পৰাই ডাবল পৰিমাণৰ কেপিটেলটো দিয়া হয়, ঋণটো দিয়া হয়। কোনোবাই যদি 1,41,000 পাইছে, তেনেহ'লে 2,80,000 পাব, বা ছাগলীৰ ক্ষেত্ৰতে 1.5 লাখ পাব। এনেকুৱা ধৰণৰ চলি আছে। গতিকে আৰু এই ক্ষেত্ৰত মই এই যিটো KCC লোন, এই KCC লোনটো অন্য জাগাতো যাতে চলে তাৰ বিষয়ে আমাৰ অন্য পশু চিকিৎসক বিষয়াসকলকো কওঁ। তাৰোপৰি আমাৰ ব্লকৰ তৰফৰ পৰা, বজালী ব্লকৰ তৰফৰ পৰা কিছুমান গোপালক, কিছুমান ছাগলী পালক, কিছুমান গাহৰি পালকক এই যাৰ ধৰি লওক গোহালিটো নাই, গঁৰালটো নাই, তেওঁলোকক তাৰমানে গৰু আছে বা ছাগলী আছে বা গাহৰি আছে, সেইবিলাক পৰিয়ালক সুবিধা দিয়া হৈছে। অৰ্থাৎ সেইবিলাক যাতে BPL হয়। এনেকুৱা ধৰণৰ আমাৰ কিছুমান BPL পৰিয়ালক বজালীত যথেষ্ট পৰিমাণে এককালীন সাহায্য দিয়া হৈছে। আমাৰ বিশেষকৈ এই যিটো হেৰি আছে, এপ্ৰুভ হৈছে, পোৱা নাই ফাৰ্মাৰবিলাকে, আৰু নিশ্চয় এইটো পিছত ফলপ্ৰসূ হ'ব। গতিকে আমি এই ক্ষেত্ৰত যদি বজালীৰ লেখীয়াকৈ অন্য ব্লকবিলাকতো এনেকুৱা ধৰণৰ আঁচনিৰ জৰিয়তে MGNREGAৰ অধীনত পোৱা হয়, সেই স্বনিৰ্ভৰশীল জৰিয়তে এইটো কৰা হৈছে। আৰু আমাৰ অলপতে নহয়, ঠিক এবছৰৰ 8 মাহমান আগতে আমাৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলক এটা এককালীন সাহায্য দিছিল, এই যে আত্মসহায়ক গোট কৰা আছিলে। ইয়াত কিন্তু সেই ল'ৰা কিছুমানে লগ হৈ পেলাই গাহৰি ফাৰ্ম বা ছাগলী ফাৰ্ম বা ডায়েৰী ফাৰ্ম কৰিছে, আৰু তেওঁলোকে যথেষ্ট পৰিমাণে আয়ৰ পৰিমাণত লাভৱান হ'ব পাৰিছে। গতিকে চৰকাৰৰ তৰফৰ পৰা বজালী এৰিয়াত এনেকুৱা আঁচনি চলি আছে আৰু ভৱিষ্যতেও চলিব। আৰু মই এই যিহেতুকে বজালীত এৰিয়াত চলি আছে এইবিলাক আঁচনি, অন্য এৰিয়াতো চলিব বুলি মই ভাবোঁ। আৰু নচলিলে বা কিয় চলা নাই, এই বিষয়ত আমাৰ পশু চিকিৎসক বিষয়াসকলক অৱগত কৰাব খুজিছোঁ, যাতে তেওঁলোকে এই ক্ষেত্ৰত অলপ সক্ৰিয় হয়। এইদৰে বজালী জিলাখন আজি পশুপালনৰ ক্ষেত্ৰত এখন আদৰ্শ জিলা হৈ পৰিছে। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়, পাম অইলৰ উৎপাদন হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব।
উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়'ফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানমাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत को जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।